মানুহখিনিৰ প্ৰতি যদি ইমানেই ঘৃণা তেতিয়াহ'লে আমাৰ সংবিধান অনুসৰি এই মানুহখিনিক হয় হিটলাৰে কৰাৰ দৰে গেছ চেম্বাৰ বনাই মাৰি পেলাওক, নহ'লে আপোনালোকৰ কেন্দ্ৰত চৰকাৰ আছে, এই মানুহখিনিক ক'ৰবাত টালি টোপোলা বান্ধি পঠাই দিয়ক। সেইটোতো পৰা নাই। তেওঁ সংখ্যালঘু বুলি কোৱা নাই, আচল শব্দটো কৈছে বাংলাদেশীয় মূলৰ শব্দহে কৈছে। এতিয়া চাওক, এইটো নতুন কথা নহয়। তেওঁ বিজেপিত যোগদান কৰাৰ পিছৰ পৰা যোৱা 10টা বছৰে সদায় তেওঁ ঘৃণাৰ টোপোলা এটা লৈ ফুৰে আৰু এই মানুহখিনিক তেওঁ গালি পৰাটো আগতেও বিভিন্ন বিশেষণ দি মানুহখিনিক গালি পাৰিছে আৰু এতিয়া নিৰ্বাচনৰ পিছত গোটেই অসমবাসীয়ে লক্ষ্য কৰিছে যে যোৰহাটত গৌৰৱ গগৈৰ বিপুল ভোটত বিজয়ে তেওঁৰ টোপনি হৰণ কৰিছে। তেওঁ আচলতে নিজৰ অস্তিত্বলৈ শংকিত। 26ত যে তেওঁ ৰাজপাট যাব আৰু তেওঁ যে জেলত যাব লাগিব, তাৰ কাৰণে তেওঁ যথেষ্ট উদ্বিগ্ন হৈ আছে। সেইকাৰণে কেতিয়াবা বিভিন্ন ধৰণৰ বেবেৰিবাং কথা তেওঁ কৈ আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব খোজোঁ যে এই মানুহখিনিৰ প্ৰতি যদি ইমানেই ঘৃণা তেতিয়াহ'লে আমাৰ সংবিধান অনুসৰি এই মানুহখিনিক হয় হিটলাৰে কৰাৰ দৰে গেছ চেম্বাৰ বনাই মাৰি পেলাওক, নহ'লে আপোনালোকৰ কেন্দ্ৰত চৰকাৰ আছে, এই মানুহখিনিক ক'ৰবাত টালি টোপোলা বান্ধি পঠাই দিয়ক। সেইটোতো পৰা নাই। 10 বছৰ আপোনাৰ মোদী আছে, আপুনি আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই ক'ব খোজোঁ যে যিটো হ'বলগীয়া আছে অৱধাৰিত 26ত, এইটো লৈ আৰু ইমান আপুনি উদ্বিগ্ন হৈ বেবেৰিবাং কথা কোৱা বন্ধ কৰক। আৰু এটা কথা, কোৰ্টে নিয়মতে সুমোটো কেছ ল'ব লাগে। তেওঁ শপত লৈছিলে সংবিধানৰ নামত যে মই কাৰো প্ৰতি কোনো জনগোষ্ঠীৰ প্ৰতি বিদ্বেষ নৰখাকৈ মই কাম কৰিম। আজি তেওঁৰ প্ৰতিটো বাক্যই বিদ্বেষ, ঘৃণা, বিদ্বেষ যোৱা 10টা বছৰে প্ৰকাশ পাই আহিছে। আচলতে কোৰ্টে সুমোটো কেছে ল'ব লাগিছিলে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ যি অধিকাৰ, নৈতিক অধিকাৰ তেওঁ হেৰুৱাই পেলাইছে। সংবিধানক অৱমাননা কৰিছে। তেওঁ নিজে ভগৱানৰ নামত খোৱা শপত তেওঁ উলংঘন কৰিছে। এই জনগোষ্ঠী মুখ্যমন্ত্ৰীয়ে যিসকলক বাংলাদেশী মূলৰ কৈছে, তেওঁ ইতিহাস জানে। বাংলাদেশৰ সৃষ্টিয়ে হৈছে 1971 চনত আৰু 1941 চনত অসমৰ বৰ্তমান ভৌগোলিক পৰিসীমাৰ ভিতৰত যি জনসংখ্যা আছিলে তাৰ 25.72% মুছলমান আছিলে আৰু 1971 চনত কমিকৈ 24.56% হৈছিলে। মুখ্যমন্ত্ৰী এই ইতিহাস জানে, জানিও তেওঁৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এইবোৰ কথা কৈ আছে। আৰু মই এই জনগোষ্ঠীৰ মানুহখিনিক এটা আহ্বান জনাব খোজোঁ যে আপোনালোকে এইবোৰ গালি সপনিক আপোনালোকে প্ৰত্যাহ্বান হিচাপে লওক। প্ৰত্যাহ্বান হিচাপে লৈ আপোনালোকে শিক্ষা দীক্ষাত গুৰুত্ব দিয়ক আৰু ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক। বাকী কোনে কি ঘৃণা বীজ সিঁচি থাকে, সিঁচি থাকক, আপোনালোকে মন কাণ দিব নালাগে। নিজে যি মূৰ্খামিৰ পৰিচয় দিছে আৰু যদি তেওঁ ভাবিছে যে অসমৰ সকলো ৰাইজ মূৰ্খ, তেতিয়াহ'লে তেওঁ নিজেই মূৰ্খৰ ৰাজ্যত বাস কৰিছে। আজি উন্নয়নমূলক যিবোৰ কাম কৰা হয় গোটেইখিনি ৰাইজে দিয়া টেক্সৰ অংশহে। গতিকে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ সম্পত্তিও নহয়, নৰেন্দ্ৰ মোদীৰো বাপেকৰ সম্পত্তি নহয়। বৰঞ্চ মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ নামত হাজাৰ হাজাৰ কোটি টকা কমিশ্যনহে খাইছে, ৰাইজৰ ধন, ৰাইজৰ টেক্স। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।